কাটাখাল নদী ভাঙনের কবলে ধলাই মলাই জিপির ধলাই প্রথম খণ্ড ও এংলাইপাড় এলাকার শত শত পরিবার। হাইলাকান্দি জেলার আলকাপুর কাটলিছড়া সমষ্টির কাটাখাল নদীর ভয়াবহ ভাঙনের কবলে ধলাই মলাই গাঁও পঞ্চায়েতের ধলাই প্রথম খণ্ড ও ইংলাইপাড় এলাকার শত শত পরিবার। সোমবার বিডিএসএফ এর কেন্দ্রীয় সভাপতি আব্দুল আহাদ লস্কর ধলাই মলাই গাঁও পঞ্চায়েতের ধলাই প্রথম খণ্ড এবং এংলাইপাড় গ্রামের নদী ভাঙন পরিদর্শন করে সমস্ত ঘটনা প্রত্যক্ষ করে সঙ্গে সঙ্গে বিভাগীয় আধিকারিকদেরকে ফোনযোগে অবগত করেন। তারপর স্থানীয়দেরকে সঙ্গে নিয়ে এক প্রতিবাদী সভা গড়ে তোলেন। এই ব্যাপারে হাইলাকান্দির জলসম্পদ বিভাগকে বারবার অবগত করার সত্ত্বেও জলসম্পদ বিভাগ থেকে এখনো পর্যন্ত এখানে কোনো ব্যবস্থা নেওয়া হয়নি। এদিন সংবাদ মাধ্যমের মুখোমুখি হয়ে তারা হাইলাকান্দি জলসম্পদ বিভাগের ইঞ্জিনিয়ার, হাইলাকান্দি জেলার শাসক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, জলসম্পদ বিভাগের মন্ত্রী পীযূষ হাজারিকা ও স্থানীয় বিধায়ক সুজামুদ্দিন লস্করের দৃষ্টি আকর্ষণ করেন এই এলাকার ভাঙনের সুরক্ষা দেওয়ার জন্য। এই বৃহত্তর পিচপড়া গ্রামের গরিব দুঃখী মানুষের ঘরবাড়ি যদি নদীতে তলিয়ে যায় তাহলে ওনারা যাবেন কোথায়? আজকের এই প্রতিবাদে অন্যান্যদের মধ্যে উপস্থিত ছিলেন বিশিষ্ট সমাজসেবী শহীদুর রহমান লস্কর, জয়নাল হোসেন লস্কর, নাইমুদ্দিন লস্কর, নজরুল ইসলাম লস্কর সহ অন্যান্যরা। আমি হাইলাকান্দি ডিস্ট্রিক্টর কাটলিছড়া সমষ্টির দলাইমলাই জিপির দলাইমলাই পার্ট 1 ইংলাইর পারত আজি আমি স্থানীয় রাইজ লৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিছো। ইয়াৰ কাৰণটো হৈছে আপোনালোকে জানে এই গৰা খহনীয়াৰ কাৰণে আমাৰ হাইলাকান্দি সমষ্টিৰ যে ইংলাইৰ পাৰ গোটেই গ্ৰামটো এতিয়া নদী গৰ্ভত গৈছে। আজি আমি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী পীযূষ হাজাৰিকা ডাঙৰীয়া, হাইলাকান্দি ডিচি ছাৰ আৰু এসপি এক্সিকিউটিভ ইঞ্জিনিয়াৰ ধৰি যিকেইজন আধিকাৰিক আমাৰ হাইলাকান্দিত আছে, যিকেইজন আধিকাৰিক এই ডিপাৰ্টমেণ্টৰ আসাম চৰকাৰৰ অধীনত আছে, এই সকলোকে অনুৰোধ জনাই আছো আপোনালোকে এই দলাইমলাই জিপিৰ ইংলাইৰ পাৰৰ কাৰণে কিবা এটা ইনিচিয়েটিভ লওক। কিয়নো ইয়াৰ হাজাৰ হাজাৰ ৰাইজ এতিয়া আতংকৰ মাজত আছে, যে কোনো মুহূৰ্তত অঘটন ঘটিব পাৰে। আজি চাওক ইয়াত প্ৰায় 2-3 হাজাৰ হেক্টৰ জমি ইয়াৰ পৰা ভাঙি গৈ বেলেগ ঠাইত গৈছে। আপোনালোকে জানে নদীত কেনেকা এই যে আগ্ৰাসী ভাৱ আপোনালোকে জানে কেনেকৈ কি কৰি থাকে। এতিয়া আজিৰ আমাৰ ডিমাণ্ডটো হৈছে যদিহে আমাৰ এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিকেইজন আধিকাৰিক আমাৰ হাইলাকান্দিত আছে, এইকেইজনে এক সপ্তাহৰ ভিতৰত স্পটত আহি ইংলাইৰ পাৰত আহি যে 1 কিলোমিটাৰ মান যে এতিয়া খহনীয়া দেখা দিছে, এতিয়া এইবিলাকৰ গড় আৰু নদীৰ গৰ্ভত গৈছে, এইবিলাকৰ কাৰণে যদি টেম্পৰাৰী হওক নহয় স্থায়ী প্ৰটেকশ্যনৰ যদি ব্যৱস্থা নকৰে তেনেহ'লে আমি অহা এক সপ্তাহের ভিতৰত আমি ইয়াৰ ৰাইজ লৈ ইয়াতে এটা প্ৰতিবাদ সাব্যস্ত কৰিম। এইটো আমৰণ অনশন থাকিব, কিয়নো আমি সদায় প্ৰতিবাদ কৰি আহিছিলো। আমি সদায় ডিপাৰ্টমেণ্টক জনাইছিলো যে এই দলাইমলাই জিপিৰ কাৰণে, এই দলাইমলাই ইংলাইৰ পাৰ কাৰণে কিবা এটা ডিপাৰ্টমেণ্টে ইনিচিয়েটিভ লওক, কিন্তু এইটো একো কৰ্ণপাত কৰা নাই, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই এতিয়ালৈকে। ইয়াৰ কাৰণত আমি স্থানীয় ৰাইজ বাধ্য হৈছো, দলাইমলাই জিপিৰ সকলো ৰাইজ বাধ্য হৈছে, আজি ডিপাৰ্টমেণ্টক জনাইছে যদিহে এক সপ্তাহের ভিতৰত ইয়াত আহি স্পট ভেৰিফিকেশ্যন কৰি এষ্টিমেট বনাই কিবা যদি নকৰে তেনেহ'লে আমি অহা এক সপ্তাহের পিছত আমি ইয়াত স্পটত আমি ইয়াত দলাইমলাই জিপিৰ গোটা ৰাইজ সকলো মিলি একেলগে আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিম, ইয়াতে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম, ইয়াতে আমি আমৰণ অনশন কাৰ্যসূচী পালন কৰিম। কিয়নো আমাৰ আৰু একো সাইড নাই। এতিয়া ইয়াৰ ৰাইজ হাজাৰ হাজাৰ ৰাইজ এতিয়া যে কোনো মুহূৰ্তে যে কোনো অঘটন ঘটিব পাৰে এনেকুৱা পৰিস্থিতিত আছে। আজি চাওক ইয়াৰ ষ্টুডেণ্টবিলাক ক'ত যাব, ইয়াৰ ষ্টুডেণ্টবিলাক ক'ত খাব, ইয়াৰ যে বৃদ্ধ আবাল বৃদ্ধ যিবিলাক আছে, ইয়াৰ যে মাইকী মানুহ যিবিলাক আছে, এইবিলাক ক'ত যাব ক'ত খাব? বৰ্তমানে যি পৰিস্থিতি যেনেকুৱা খহনীয়া দেখা দিছে, হাজাৰ হাজাৰ পৰিয়াল নদীৰ গৰ্ভত যাব আৰু ইয়াৰ ৰাইজ কি কৰিব? ইয়াৰ কাৰণত সময় থাকোঁতে যদি কিবা ইনিচিয়েটিভ গ্ৰহণ কৰে ডিপাৰ্টমেণ্টে, আমি আশা কৰিছোঁ এই হাজাৰ হাজাৰ পৰিয়ালৰ এটা প্ৰটেকশ্যন দিব পাৰে। আৰু যদি মানে নদীৰ গৰ্ভত যোৱাৰ পিছত যদি কিবা ইনিচিয়েটিভ লোৱাৰ ব্যৱস্থা কৰে তেনেহ'লে ৰাইজে পহুক এটা দিব। ইয়াৰ আগতে যদি সময় থাকোঁতে কিবা এটা ইনিচিয়েটিভ নলয় তেনেহ'লে এইটো ভয়ংকৰ ৰূপ ধাৰণ কৰিব। কাৰণ এতিয়া স্থানীয় ৰাইজ জাগিছে, প্ৰতিবাদ কৰিব, অধিকাৰৰ লৰাই কৰিব। লেণ্ড অনুযায়ী ইয়াৰ লেণ্ড যি খহনীয়াৰ কাৰণে ইয়াৰ লেণ্ড যে বেলেগ ঠাইত গৈছে এইবিলাকক চিহ্নিত কৰি ৰিটাৰ্ণ কৰাৰ অনুৰোধ জনাই আছোঁ আপোনালোকৰ জৰিয়তে। আমি আকৌ অনুৰোধ জনাই আছোঁ আৰু লগতে এটা অনুৰোধ জনাই আছোঁ যে আমাৰ কাটলিছড়াৰ মাননীয় বিধায়ক সুজামুদ্দিন লস্কর ডাঙৰীয়াক আপুনি এইটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিয়ক, কিয়নো ইয়াৰ হাজাৰ হাজাৰ ৰাইজৰ ভৱিষ্যত এটা সংশয়ৰ মাজত আছে, ইয়াৰ হাজাৰ হাজাৰ ৰাইজ এতিয়া আতংকৰ মাজত আছে। আজি আমি স্পটত আহি প্ৰতিবাদ কৰিছোঁ, ইয়াৰ ৰাইজৰ অৱস্থাটো দেখিছোঁ। আপুনি ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ইনিচিয়েটিভ এটা গ্ৰহণ কৰাই দিয়ক সোনকালে। আৰু আমাৰ হাইলাকান্দি ডিচি ছাৰক অনুৰোধ জনাই আছোঁ আপুনি অতি সোনকালে স্পটত আহক, আহি কিনি এটা ভেৰিফিকেশ্যন কৰি এটা ৰিপৰ্ট ছাবমিট কৰক। আর এইবিলাকক যদি ল্যান্ড পায় বেলেগ ঠাইত যি ল্যান্ড খহনীয়াৰ কাৰণত গৈছে এই ল্যান্ড ৰিটাৰ্ণ কৰাৰ অনুৰোধ জনাইছোঁ। নহ'লে আগামী সোমবাৰ আমি ইয়াৰ স্থানীয় ৰাইজ হাজাৰ হাজাৰ ৰাইজ লৈ ইয়াতে আমৰণ অনশন কাৰ্যসূচী পালন কৰিম।
দিয়ক